हेलो माय डियर फ्रेंड्स आपनालोকক पुनरটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম এই পৰীক্ষাৰ বাবে অতি দৰকাৰী 20টা মাল্টিপল চয়েস কোৱেশ্চন লৈছো। আজিৰ বিষয়বস্তু হৈছে ইংৰাজী ব্যাকৰণৰ প্ৰভাৱ সম্পৰ্কে বা প্ৰবাদ বাক্য সম্পৰ্কে। এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সাম, ডিএমই এক্সাম বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম এই ধৰণৰ পৰীক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আহকচোন আমি সম্পূৰ্ণকৈ ভিডিওটি জানি লওঁ। ইয়াত ইনষ্ট্ৰাকচন এটা দিয়া আছে যে ফিল ইন দ্য ব্ল্যাঙ্ক to complete the following proverb যেতে এটা খালি ঠাই দিয়া আছে আৰু এই খালি ঠাইসমূহ পূৰ কৰিব লাগে। ইয়াত এটা প্ৰবাদ বাক্য দিয়া আছে, ফকৰা যোজন এটি দিয়া আছে অসমীয়াত যদি আমি কওঁ। এতিয়া সব প্ৰথম বাক্যটো দিয়া আছে an apple a day keeps dash away। আমি যদি প্ৰত্যেক দিন এটাকৈ এপল খাওঁ তেন্তে আমাৰ কি হ'ব, ড্যাশ keeps dash away। ইয়াতে বিকল্প আমাক দিয়া আছে ইলনেছ, হাংগাৰ, ডক্টৰ, ওয়ারি। আমাক যেটো প্ৰবাদ বাক্য দিয়া আছে, প্ৰভাৱ তাত দিয়া আছে an apple a day keeps doctor away। ইয়াৰ অৰ্থটো এনেকুৱা আচলতে যে প্ৰপাৰ নিউট্ৰিশন কন্ট্ৰিবিউটস টু গুড হেলথ। যদি আমি প্ৰপাৰ নিউট্ৰিশন, আমি খোৱা বোৱা আমি প্ৰপাৰ নিউট্ৰিশনটো ভালকৈ চাওঁ তেন্তে আমাৰ কি হ'ব, ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম। এণ্ড ফিউৱাৰ ভিজিটস টু ডক্টৰ, আৰু ফলস্বৰূপে আমি কি হ'ব, ডক্টৰৰ ওচৰলৈ ঘনাই যোৱাৰ প্ৰয়োজন নহ'ব। সেই কথা বুজাবৰ কাৰণে আচলতে এই প্ৰবাদ বাক্যটি ব্যৱহাৰ কৰা হয়। আচলতে 1 নম্বৰ হ'ব লাগিছিল। 2 নম্বৰ চাওক, মেনি ডেছ মেক লাইট ৱৰ্ক। ইয়াত মানে আচলতে এই যেটো প্ৰবাদ বাক্য, ইয়াত অৰ্থটো হৈছে ৰাইজে নখ জোকাইলে নৈ বয়। আমি এই কথাটো বুজাবৰ কাৰণে কোনটো প্ৰবাদ বাক্য ব্যৱহাৰ কৰিম। ইয়াত চাওক মেনি ডেছ মেক লাইট ৱৰ্ক, মেনি থটছ আইডিয়াজ মাইণ্ডছ হেণ্ডছ। মানে ইয়াতে আচলতে কি হ'ব, মেনি হেণ্ডছ, ৰাইজে নখ জোকাইলে নৈ বয়। মানে একেটা অকলশৰীয়া কিবা এটা কাম যদি বহুতে মিলি কৰিব লগা হয় তেতিয়া কি হয়, সহজসাধ্য হৈ যায়। কিছুমান কাম আছে যিবিলাক অকলশৰীয়া কৰাৰ পৰিৱৰ্তে যদি সমূহীয়াভাৱে কৰা হয় তেতিয়া কি হ'ব, বহুতে কৰিলে একেবাৰে সেই কামটো সহজ হৈ যায়, কিন্তু অকলে কৰিলে সেইটো বহুত কষ্টদায়ক হ'ব পাৰে বা সেইটো অসাধ্য হৈ যাব পাৰে। পৰৱৰ্তী প্ৰশ্ন, আউট অফ সাইট আউট অফ ডেছ। ইয়াৰ অৰ্থটো এনেকুৱা, চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয়। তেন্তে মানে ইয়াতে আউট অফ সাইট আউট অফ মাইণ্ড, নলেজ, ফেমিলি, ৰিলেশ্যনছ। আউট অফ সাইট আউট অফ মাইণ্ড, চকুৰ আঁতৰ হোৱা মানে মনৰ আঁতৰ হোৱা। এই কথাটো বুজাবৰ কাৰণে আমি এই প্ৰবাদ বাক্যটি ব্যৱহাৰ কৰোঁ। পৰৱৰ্তী চাওক, এ স্লিপিং ডেছ কেটচেছ নো পল্ট্ৰি। আমি যেটো প্ৰবাদ বাক্য ব্যৱহাৰ কৰোঁ, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। গতিকে ইয়াত কি হ'ব, এ স্লিপিং ডেছ ডিয়েৰ, ফক্স, টাইগাৰ এণ্ড লায়ন। এটা আমাক দিয়ে আছে বাৰু, স্লিপিং ফক্স, শুই থকা শিয়ালে। ইয়াতে যেটো শিয়াল শব্দ ব্যৱহাৰ কৰা হৈছে সকলো সময়তে নিমিলে আৰু কিন্তু বহু বাক্যত আমাৰ এইটো মিলি যায়। গতিকে স্লিপিং ফক কেটচেছ নো পল্ট্ৰি, ইয়াৰ অৰ্থ হৈছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। পৰৱৰ্তী চাওক যে ইয়াত দিয়া আছে নেচেচিটি ইজ দ্য ডেছ অফ ইনভেনশ্যন। ইয়াতে অসমীয়া বাক্যটো আমি হয় এনেকুৱা, অভাৱে আৱিষ্কাৰৰ মূল। ইয়াত চাওক বিকল্প নেচেচিটি ইজ দ্য ডেছ ব্ৰাদাৰ্ছ, ফাদাৰ, মাদাৰ, চিষ্টাৰ। ইয়াতে আমি জানো নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন। গতিকে আমাৰ ইয়াতে কি হ'ব, অপশ্যন চি যেটো আছে সেয়া বিকল্পটি শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰবাদ বাক্যটি আছে আ লিটিল ডেছ ইজ আ ডেঞ্জাৰাছ থিং। ইয়াৰ অৰ্থ হৈছে অল্প বিদ্যা ভয়ংকৰী। মানে অলপ অলপ জ্ঞান যদি হয় কোনো বিষয়ে, সম্পূৰ্ণ জ্ঞান নহয়, তেন্তে এনেকুৱা জ্ঞান আচলতে বহুত ভয়ংকৰৰ কাৰণ, বিপদৰ কাৰণ হ'ব পাৰে। তো ইয়াতে বিকল্প চাওক, এ লিটিল কি হ'ব পাৰে, লাৰ্ণিং, টিচিং, ষ্টাডিং, এফৰ্ট। ইয়াতে কি হ'ব, এ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং। আমাৰ অপশ্যন যেটো এ দি আছে সেয়া শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 7, ডেছ ইজ বেটাৰ দেন প্ৰিচেপ্ট। ইয়াৰ অসমীয়াখিনি আছে উপদেশতকৈ আৰ্হি ভাল। পৰীক্ষাত অসমীয়াখিনি দিয়া নাথাকে, আপোনালোকৰ এই বিষয়টো বুজি পোৱাত সহজ হওক বুলি আচলতে অসমীয়াখিনি সংযোগ কৰা হৈছে। ইয়াত হ'ব যে উপদেশতকৈ আৰ্হি ভাল, গতিকে তাৰ ইংৰাজীটো কি হয়। গতিকে আমি জানো যে এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। ইয়াৰ অৰ্থ হৈছে, অসমীয়া অৰ্থ হ'ব উপদেশতকৈ আৰ্হি ভাল। আপুনি কিবা এটা কাম কাৰোবাক নিজে উপদেশ দিয়াতকৈ আপুনি নিজে হাতে কামি কৰি দিয়াটো বেছি ভাল কথা। পৰৱৰ্তী বাক্যত চাওক, ডেছ উইল টেক ন' আদাৰ হিউ। এঙাৰ, ইয়াতে আচলতে এঙাৰ হ'ব লাগিছিল, এঙাৰ ধুলেও বগা নহয়। মানে কয়লাক আমি গাখীৰত ধুলেও বগা নহয়, সেই তেনেকৈ অৰ্থ বুজাবৰ কাৰণে ইয়াতে মানে কিছুমান বস্তুৰ নিজস্বতা এৰিব নোৱাৰে, যেনেকৈ সেই কথা বুজাবৰ কাৰণে। যেনেকৈ ইয়াত বিকল্প দি আছে হোৱাইট, ৰেড, গ্ৰীণ এণ্ড ব্লেক। ইয়াতে আচলতে আমাৰ অপশ্যনটো হ'ব ব্লেক। ব্লেক উইল টেক ন' আদাৰ হিউ, মানে এঙাৰ গাখীৰত ধুলেও কি নহ'ব, বগা নহ'ব। পৰৱৰ্তী প্ৰশ্ন, এইটো আৰু এইটো বহুত বেছি দৰকাৰী। কুৱেশ্যন নম্বৰ 9, ডেছ কেনট বি চুজাৰ্ছ।
ইয়াৰ অসমীয়াখিনি এনেকুৱা ভিখাৰীৰ ভাল বেয়া বিচাৰ কৰাৰ অধিকাৰ নাই মানে যিখিনি প'ৰ পিপল তেওঁলোকে বহুত ভাল বেয়া বিচাৰ কৰাৰ অধিকাৰ নাই তেওঁলোকে যি পৰিস্থিতিত তেওঁলোকে নিজকে এডজাষ্ট কৰিব লগা হয় সেইকাৰণে কোৱা হয় বেগাৰ্ছ কেনট বি চুজাৰ্ছ অপশ্যন আমাৰ কি হ'ব চি টু হ'ব কুৱেশ্যন নম্বৰ 10 নলেজ ইজ ইয়াৰ অৰ্থ হৈছে জ্ঞানেই শক্তি তে নলেজ ইজ ষ্ট্ৰেংথ পাৱাৰ ইউনিটি এণ্ড এফৰ্ট ইয়াত অৰ্থ হ'ব এনেকুৱা নলেজ ইজ পাৱাৰ জ্ঞানেই শক্তি গতিকে আমাৰ এইটোত কি হ'ব অপশ্যন যদি আমি কওঁ তেন্তে কি হ'ব নলেজ ইজ পাৱাৰ পৰৱৰ্তী প্ৰশ্ন where there is a will there is a ইচ্ছা থাকিলে উপায় ওলায় বা আমি অন্য এটা বাক্য আমাক দিয়া হয় যেনেকৈ আমি কওঁ মন কৰিলে চন বা কৰি মাটিতে ধন বা হিন্দী আমি যেটো মহাবৰা ইউজ কৰোঁ চাহ হে তো ৰাহ হে তো ইয়াত আমাৰ কি where there is a will there is a এটা desire destination pleasure and way ইয়াতো অপশ্যনটো হ'ব where there is a will there is a way অপশ্যন আমাৰ সি হ'ব পৰৱৰ্তীতে আছে যে মানুহে পাতে বা মানুহে পাঙে ঈশ্বৰে ভাঙে এই কথা বুজাবৰ কাৰণে আমি কি লিখিম man proposes God disposes তাৰ মানে ইয়াত আমাৰ অপশ্যন যেটো বি দিয়া আছে হেয়া শুদ্ধ উত্তৰ হ'ব এই বিকল্প আছে ডেভিল গড এনিমি এণ্ড থিফ পৰৱৰ্তী প্ৰশ্ন ডেশ was not built in a day ভুকুতে কল নপায় বা আপুনি ডাঙৰ কিবা এটা যদি এচিভ কৰিব বিচাৰে লাইফত তাৰ কাৰণে কি হ'ব লাগিব you have to work hard গতিকে এইটো বুজাবৰ কাৰণে আমি কোনটো প্ৰভাৱ ব্যৱহাৰ কৰোঁ ইয়াতে ৰোম সুইজাৰলেণ্ড ফ্ৰান্স এণ্ড ইণ্ডিয়া ইয়াতে কি হ'ব আমি নিশ্চয় জানো ৰোম was not built in a day আমাৰ ইয়াতে অপশ্যন যেটো এ দিয়া আছে এয়া ইয়াতে শুদ্ধ হ'ব ৰোম was not built in a day question 14 don't judge a dash by its cover বাহ্যিক অবয়ব চাই আমি কাকো মূল্যায়ন কৰিব নালাগে আমি কিবা এটা বাহ্যিক দৃষ্টিত কিবা এটা দেখা পায় আমি কোনো বস্তুৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব নালাগে সেই কথা বুজোৱা হয় তে don't judge a place biscuit book and film ইয়াতে হ'ব don't judge a book by its cover গতিকে অপশ্যন আমাৰ ইয়াতে কি হ'ব সি শুদ্ধ উত্তৰ হ'ব question number 15 dash goes before a fall অতি দৰ্পে হতলংকা বা অহংকাৰে পতনৰ মূল বেৰ আমি যদি কওঁ এই ধৰণৰ এই কথাখিনি বুজাবৰ কাৰণে আমি এটো ব্যৱহাৰ কৰোঁ dash goes before a fall এতে কি হ'ব pride মানে অহংকাৰ বুজায় question number 16 to build a dash in the air আমি যেটো আকাশত চাং পতা বা মানে অলিক কল্পনা কিছু বস্তু যেটো অসম্ভৱ তেনেকুৱা যেটো কল্পনা কৰা হয় তেতিয়া আমি এই কথাটো ব্যৱহাৰ কৰোঁ আকাশত চাং পতা যেটো আকাশত চাং পাতিব নোৱাৰি গতিকে ইয়াতে কি হয় টু বিল্ড আ কেসেল অপশ্যন আমাৰ যেটো এ বাকিবিলাক নহয় হাৰ্ট টাৱাৰ ব্ৰিজ এইবিলাক নহয় question number 17 cut your dash according to your cloth আমি যেটো আই চাই বে কৰা বা আঠুৱা চাই ঠেং মেলা সেই অৰ্থ বুজাবৰ কাৰণে কাৰণ আমি যদি আমাৰ উপাৰ্জনতকৈ যদি আমি বেছি যদি ব্যয় কৰোঁ তেন্তে কি হ'ব আমি ধাৰত পুজ যাম তেনেকৈ অৰ্থ বুজাবৰ কাৰণে বা আমি সামৰ্থ্য অনুযায়ী আমি পৰিকল্পনা কৰিব লাগে সেই কথা বুজাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় কাট ইউৰ কোট according to your cloth গতিকে অপশ্যন আমাৰ 17 ৰ কাৰণে ডি শুদ্ধ উত্তৰ হ'ব question number 18 a bad man quarrels with his dash হিন্দী যেটো প্ৰভাৱ ইউজ কৰা হয় নাচ না জানে অঙ্গন তেৰা বা অসমীয়াত ক'লে নাচিব নেজানে সুতালখনে বেকা গতিকে এতে কি হয় a bad man quarrels with his tools গতিকে অপশ্যন আমাৰ কাৰণে কি হ'ব সি শুদ্ধ উত্তৰ হ'ব question number 19 all that glitters is not চিকমিকা বস্তু মানে হুন নহয় বা যিয়ে চিকমিকা হিয়ে হুন নহয় এতে কি হ'ব all that glitters is not gold গতিকে অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব question number 20 to kill dash birds with one stone আমি যেটো কয় এক গুলি দুই শিকাৰ বহুত সময় আমি তেনেকা কাম হয় যে আমি একেলগে এবাৰ আমি দুটা সুযোগ আহি যায় গতিকে কি হ'ব টু কিল টু বাৰ্ডছ উইথ এ সিঙ্গল স্টোন বা উইথ ওয়ান স্টোন গতিকে আমাৰ এতে কি হ'ব অপশ্যন বি শুদ্ধ উত্তৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পালে কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু আপোনালোকে পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে জনালে নথৈ হ'ম আৰু আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম এই নতুনকৈ চৰকাৰে যিখিনি বিজ্ঞাপন দিয়াৰ কথা আছে এই সম্পৰ্কে যি 22000 পৰীক্ষাৰ কাৰণে যিখিনি পদৰ কাৰণে যিখিনি পৰীক্ষা হ'ব এই পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰি প্ৰতিটো বিষয়ৰ ভিডিঅ' আপলোড কৰা হ'ব এই চেনেলত আপোনালোকে চাবলৈ নাপাহৰিব আৰু অতি সোনকালে আপোনালোকে এই চেনেলত উপলব্ধ সকলোখিনি ভিডিঅ' আপোনালোকে টেলিগ্ৰাম লিংক এটা দিয়া হ'ব ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে ডেসক্ৰিপচনত দিয়া হ'ব আপোনালোকে এই লিংক
ক্লিক কৰি আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে বা এই চেনেলত উপলব্ধ সকলো ভিডিঅ'ৰ বিষয়বস্তুখিনি আপোনালোকে তাত PDF হিচাপে বা ভিডিঅ' হিচাপে আপোনালোকে লাভ কৰিব পাৰিব মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ' আপোনালোক সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ লগতে এটা অনুৰোধ জনাইছোঁ যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে আৰু চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব থেংক ইউ